মোৰ বাইদেউৰ প্ৰথম সন্তান জন্ম দিওঁতে প্ৰসৱজনিত কাৰণত মৃত্যু ঘটিছিল। কিন্তু ভগৱানৰ ইচ্ছা যে সন্তানটি বাচি গ'ল। বাইদেউৰ সেই সন্তানৰ স্বাৰ্থত মোক ভিনদেউলৈ বিয়া দিবলৈ মা দেউতাই সিদ্ধান্ত ল'লে। কিন্তু মই ভিনদেউলৈ বহুত ভয় কৰিছিলোঁ। কাৰণটো হ'ল তেওঁ এজন একচেতিয়া আৰু স্বাভিমানী মানুহ আছিল। মই মা দেউতাৰ আগত বিয়াৰ বাবে অস্বীকাৰ কৰিছিলোঁ যদিও অৱশেষত ভিনদেউৰ লগত বিয়া হ'বলৈ বাধ্য হৈ পৰিলোঁ। বিয়াৰ নিশা তেওঁ যেতিয়া মোৰ ওচৰলৈ আহিছিল, তেওঁক দেখি মই বহুত ভয় খাইছিলোঁ। মই কঁপি কঁপি থকা দেখি ভিনদেউৱে কৈছিল, তুমি ইমান কিয় ভয় খাইছা? সেই সময়ত মোৰ সৰু ভাগিনটোৱে মোৰ ওচৰতে কান্দি আছিল। মই এতিয়া বুজিব পৰা নাছিলোঁ যে মই কেনেকৈ কণমানিটোক উমলাবলৈ পাৰিম। শিশুটিয়ে মাথো একেৰাহে কান্দি আছিল আৰু মই তাক শান্ত কৰাবলৈ কোলাত তুলি জোকাৰি জোকাৰি ইফালে সিফালে ঘূৰি ফুৰিছিলোঁ। তাক উমলাবলৈ নোৱাৰি এই সময়ত মই নিজেই কান্দিবলৈ ধৰিলোঁ। এই সময়ত মোৰ মৃত বাইদেউলৈ বৰকৈ মনত পৰিছিল। কেঁচুৱাৰ লগতে মোৰ কান্দোন শুনি দেউতা মোৰ কোঠালৈ সোমাই আহি মোক সুধিলে, আৰে পিংকি, তুমি আকৌ কিয় কান্দি আছা? মই কান্দি কান্দিয়ে দেউতাক ক'লোঁ, দেউতা চোৱাচোন মাইনাটোক শান্ত কৰাবলৈ মই কিমান চেষ্টা কৰি আছোঁ, অথচ এতিয়া সি বেছিকৈহে কান্দি আছে। মই এতিয়া কেনেকৈ শান্ত কৰিম জনা নাছিলোঁ। এইবাৰ দেউতাই সেই শিশুটিক মোৰ কোলাৰ পৰা নিজৰ কোলালৈ ল'লে আৰু দীঘলকৈ উশাহ এটা লৈ ক'লে, জন্ম হৈ অহাৰ লগে লগে ই মাকক হেৰুৱাইছে, অলপ কষ্ট হ'বই, কৰিবানো কি? এৰা মইনো কি কৰিবলৈ পাৰিম? তথাপিও মই মোৰ ভাগিনৰ যত্ন লৈছিলোঁ। অৱশেষত এসপ্তাহমানৰ পাছত সি মোৰ লগত মিলিবলৈ ধৰিছিল। ইফালে বাৰ আকস্মিক মৃত্যুত মোৰ অসুখী মাজনী বৰকৈ ভাগি পৰিছিল। ডাক্তৰৰ প্ৰচেষ্টাত মাৰ স্বাস্থ্যৰ অলপ উন্নতি হৈছিল যদিও ডাঙৰ জীয়েকক মনত পেলাই বহুত কান্দিবলৈ ধৰিছিল। কিন্তু মোৰ বাইদেউৰ মৃত্যুৰ পিছত আমাৰ ঘৰলৈ ভিনদেউ এবাৰো অহা নাছিল। আচলতে বা আৰু ভিনদেউৰ মাজৰ প্ৰেমৰ বিবাহ হৈছিল আৰু দুয়োজনে ইজনে সিজনৰ প্ৰতি নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল। প্ৰথমতে দেউতাই তেওঁলোকৰ বিয়াখনক লৈ সম্পূৰ্ণ বিৰোধ কৰিছিল। কিন্তু মোৰ বাইদেউৱে নিজৰ স্থিতিতে অটল আছিল আৰু যিকোনো প্ৰকাৰে হ'লেও তাইৰ প্ৰেমিকক লৈ বিয়া হ'বই বুলি মত প্ৰকাশ কৰিছিল। দেউতা আৰু মায়ে কিবা এটা অঘটন হোৱাতকৈ জীয়েকক তাইৰ ইচ্ছা অনুসৰিয়ে বিয়া দিবলৈ বাধ্য হৈ পৰিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ নীতি। সন্তান জন্ম হোৱাৰ পিছতে বাইদেৱে এই পৃথিৱীখন চিৰদিনৰ বাবে এৰি থৈ গুচি গ'ল। এনেদৰে বাইদেউৰ মৃত্যু হোৱাৰ এমাহ পাৰ হৈ গ'ল আৰু এতিয়া শিশুটি মোৰ কোলাত অভ্যস্ত হৈ পৰিছিল। এনেতে এদিন ভিনদেউ আমাৰ ঘৰলৈ বুলি আহিল। তেতিয়া লক্ষ্য কৰিছিলোঁ তেওঁৰ দাড়ি চুলি সম্পূৰ্ণ অসংযত অৱস্থাত আছিল। চকু দুটা তেতিয়াও ৰঙা হৈ আছিল। অলপ সময়ৰ পাছত তেওঁ নিজৰ পুত্ৰক কোলাত ল'লে। মায়ে ভিনদেউক কৈছিল যে পিংকিয়ে এতিয়াও তাক ভালকৈ চম্ভালিবলৈ পৰা নাই। ইফালে ময়ো সকলো সময়তে অসুস্থ হৈ থাকোঁ। পিংকিৰ মৃত্যুৰ পিছৰে পৰা মোৰ এনে লাগে যেন কোনোবাই মোৰ ভিতৰৰ পৰা মোৰ জীৱনৰ আধা অংশ উলিয়াই লৈ গৈছে। এই বুলি কৈ মায়ে উচুপি কান্দিবলৈ ধৰিছিল। তেনেতে ভিনদেউৱে ক'লে, মা, এই সকলোবোৰ ভগৱানৰ ইচ্ছা, আমি ইয়াত একো কৰিবলৈ নোৱাৰোঁ। আপুনিতো জানে আমি ইজনে সিজনক কিমান ভাল পাইছিলোঁ। মোৰ বুকুখনে কিমান হাহাকাৰ কৰি ফুৰিছে সেয়া আজি মইহে বুজি পাইছোঁ। খালী ঘৰখনত কেনেকৈ জীয়াই আছোঁ একমাত্ৰ মইহে জানিছোঁ। সেইবাবে মায়ে কৈছিল, কেঁচুৱাটিৰ কথা চিন্তা কৰিয়েই তুমি পুনৰ দ্বিতীয়বাৰৰ বাবে বিয়া কৰোৱা। মাৰ কথাষাৰ শুনি ভিনদেউৱে উৎসৱ খাই উঠিল। মা, আপুনি এইবোৰ কি কথা কৈছে? পিংকিৰ স্থান মই আন কাকোৱেই দিব নোৱাৰোঁ। আপুনি নিশ্চয় জানে যে পিংকিক মই কিমান ভাল পাইছিলোঁ। তেনে ক্ষেত্ৰত মোক দ্বিতীয় বিবাহৰ কথা নক'ব। মোৰ ল'ৰাটো যেতিয়া অলপ ডাঙৰ হ'ব তেতিয়া মই ইয়াক আপোনালোকৰ ওচৰৰ পৰা লৈ যাম। মায়ে ক'লে যে, কিন্তু জোঁৱাই, কেঁচুৱাটিৰ বাবে এগৰাকী মাকৰ খুবেই প্ৰয়োজন। তেতিয়া ভিনদেউৱে ক'লে যে, মা, পিংকিয়েনো তাৰ কিয় যত্ন ল'ব নোৱাৰে? অন্ততঃ আৰু কেইবছৰমান যদি তাই মোৰ ল'ৰাটো চোৱা চিতা কৰে, তেতিয়ালৈকে তাৰ বয়সটো প্ৰায় 5 বা 6 বছৰমান হৈ যাবগৈ। তাৰ পাছত মই তাক আৰু চম্ভালিবলৈ পাৰিম। মায়ে এতিয়া ক'বলৈ ধৰিলে, জোঁৱাই, তোমাৰ ল'ৰাই এই সময়ত পিংকিৰ সৈতে থাকিলে পাছত আন কোনো মহিলাক সি সহ্য কৰিবলৈ নোৱাৰিব। আজি নহ'লেওতো কালিলৈ তুমি পুনৰ বিয়া কৰাবই লাগিব। গোটেই জীৱনটো তুমি অকলে কেনেকৈ কটাবলৈ পাৰিবা? ভিনদেউৱে ক'লে যে, নাই মা, মই আৰু কেতিয়াও বিয়া কৰাবলৈ নিবিচাৰোঁ। কিন্তু মই জানো যে সময়ৰ লগে লগে সকলো স্বাভাৱিক হৈ পৰিব। মই এতিয়া তুমি কেইমাহমানৰ ভিতৰতে বিয়া কৰোৱাটো বিচাৰোঁ, যাতে তোমাৰ সন্তানে তোমাৰ হ'বলগীয়া পত্নীৰ লগত সহজে মিলি যাবলৈ পাৰে। নহ'লে পিছলৈ বহুত কঠিন পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এতিয়া কেঁচুৱাটো যিহেতু সৰু হৈ আছে আৰু সি তোমাৰ নতুন পত্নীৰ কোলাত অভ্যস্ত হৈ পৰিব। কিন্তু তাৰ বিপৰীতে যদি সি ডাঙৰ হৈ উঠে, তেনেহ'লে নতুন মাজনীক সি কেতিয়াও গ্ৰহণ কৰিবলৈ নোৱাৰিব। মায়ে কোৱা কথাখিনি শুনি ভিনদেউৰ বহুত অন্তৰত দুখ লাগিছিল আৰু লগে লগে আমাৰ ঘৰৰ পৰা উঠি গুচি গ'ল। এইটো সময়ত মা আৰু মই দুয়োজনী বৰ অসহায় হৈ পৰিছিলোঁ।
ইয়াৰ 4 মাহৰ পিছতেই ভিন্দুৱে এদিন আমাৰ ঘৰলৈ আহিল। সেইটো সময়ত মোৰ ভাগিন অৰ্থাৎ মিঠুৰ বয়স 5 মাহমান হৈ গৈছিল আৰু সি মোৰ অবিহনে থাকিব পৰা নাছিল। মোৰ বহুত কষ্ট হৈছিল। মায়ে তাক উমলাবলৈ জোকাৰি জোকাৰি ভাগৰি পৰিছিল। সি এতিয়া সদায় মোৰ লগতে শুইছিল, মোৰ হাতৰ পৰা খাইছিল, মোক মা বুলি গণ্য কৰিছিল আৰু মোৰো তাৰ প্ৰতি একেধৰণৰ অনুভৱ হ'বলৈ ধৰিছিল। মোৰ এতিয়া এনে লাগিবলৈ ধৰিছিল যেন সি মোৰেই নিজৰ সন্তান। ভিন্দুৱে আমাৰ ঘৰত মাত্ৰ এঘণ্টামান বহিছিলহি। মাৰ কথাবোৰ এখন কাণেৰে শুনিও যেন তেওঁ আন এখন কাণেৰে উলিয়াই দিছিল। প্ৰতিমাহে আহি ভিন্দুৱে দেউতাৰ দোকানত কিছু টকা দিছিল আৰু কৈছিল যে এইখিনি মিঠুৰ যাৱতীয় খৰচৰ বাবে দিছোঁ আৰু মই মোৰ সন্তানৰ বোজা কাৰোৰে ওপৰত জাপি দিবলৈ নিবিচাৰোঁ। এনেকৈয়ে দিনবোৰ পাৰ হ'বলৈ ধৰিলে। এতিয়া মিঠুৰ বয়সটো প্ৰায় 3 বছৰ হৈ গৈছিল আৰু সি মোৰ অবিহনে এখন্তেকো থাকিবলৈ বিচৰা নাছিল। অনবৰতে মা মা কৈ মোৰ পিছে পিছে ঘূৰি ফুৰিছিল সি। সেই সময়তে মোৰ বাবে কেইবাটাও বিবাহ সম্পৰ্কৰ প্ৰস্তাৱ আহিছিল। ইয়াৰ মাজৰে এটা সম্পৰ্ক মায়ে পচন্দ কৰি ভিন্দুৱেও কৈছিল, পিংকিৰ বাবে ভাল এজন ল'ৰা আহিছে, আমি ভালে থাকোঁতেই তাইক বিয়া দিয়াটো উচিত হ'ব। এই কথাটো শুনি তেওঁ ক'বলৈ ধৰিলে, কিন্তু মিঠুৰ কি হ'ব মা? সি জানো আপোনালোকৰ নাতি নহয়? আপোনালোকৰ ছোৱালীজনীৰ স্বাৰ্থত মোৰ সন্তানৰ প্ৰতি আপোনালোকে ইমান নিকৃষ্ট নহ'ব। তাক এতিয়াই পিংকিৰ বুকুৰ পৰা আঁতৰাই নিদিব। সি এতিয়া পিংকিক নিজৰ মাক বুলিয়েই ভাবে আৰু এইটো মুহূৰ্তত পিংকিৰ বিয়াৰ বয়সো ইমান পাৰ হৈ যোৱা নাই। তাই আৰু 2-3 বছৰ নিশ্চয় ৰ'বলৈ পাৰিব আৰু তেতিয়ালৈকে মিঠু ডাঙৰ হৈ কথাবোৰ বুজিবলৈ আৰম্ভ কৰিব। মই নিজেই পিংকিক বহুত ভাল পাত্ৰ এজন চাই ভাল এখন ঘৰলৈ বিয়া দিম, আপোনালোকে একেবাৰে চিন্তা নকৰিব। কিন্তু এতিয়া মোৰ ল'ৰাটোক তাইৰ লগত অলপ দিন থাকিবলৈ দিয়ক। মায়ে ক'বলৈ ধৰিলে, জোঁৱাই তুমি কিয় কথাবিলাক বুজি পোৱা নাই? মিঠুৱে এতিয়াই পিংকিক এৰি নিদিয়ে, সি তাইক মা বুলি এতিয়া গণ্য কৰে। যদি সি আৰু ডাঙৰ হৈ যায় তেতিয়া সি তাইৰ অবিহনে আৰু জীয়াই থাকিবলৈ নোৱাৰিব। মই এতিয়া অসুস্থ হৈয়ে থাকোঁ আৰু তোমাৰ শহুৰ দেউতাৰো হাই প্ৰেছাৰ আছে। আমি যিমান পাৰি সোনকালে পিংকিক বিয়া দিবলৈ বিচাৰিছোঁ। মাৰ কথা শুনি ভিন্দুৱে খন্তেক থমকি ৰ'ল আৰু লাহেকৈ ক'লে, ঠিকে আছে বাৰু, যদি আপুনি ইমান খৰখেদা কৰিব বিচাৰিছে পিংকিক তেনেহ'লে মোলৈকে বিয়া দিয়ক। ভিন্দুৱেৰ এনে প্ৰস্তাৱত মা একেবাৰে আচৰিত হৈ পৰিছিল। মোৰ মায়ে কেতিয়াও আশাই কৰা নাছিল যে জোঁৱাই তেওঁক এনে এটা প্ৰস্তাৱ আগবঢ়াব। মা এতিয়া সম্পূৰ্ণৰূপে মৌন হৈ পৰিছিল। ভিন্দুৱে মাক ক'লে যে মা, মিঠুৱে পিংকিক মাক বুলি গণ্য কৰে, এতিয়া সি তাইৰ অবিহনে জীয়াই থাকিবও নোৱাৰে। এনেকুৱা এটা সময়ত মই যদি আন এগৰাকী মহিলাক বিয়া কৰাওঁ তেন্তে সেই মহিলাই মোৰ সন্তানৰ লগত কেনে আচৰণ কৰিব সেয়া মই নাজানিম। হয়তো সেই মাহীমাকে তাক ভাল নাপাবও পাৰে বা মোৰ সন্মুখত তাক ভাল দেখুৱাই পিছত তাক অত্যাচাৰ কৰিবও পাৰে, কিন্তু পিংকিৰ ক্ষেত্ৰত তেনেকুৱা কেতিয়াও নহ'ব, কাৰণ তাই হৈছে নিজৰ মাহীয়েক। সেইবাবে তাই সদায় মিঠুক মৰম দি যাব, যিদৰে তাই আজি লালন পালন কৰি আহিছে। মোৰ বিয়া কৰোৱাৰ কোনো হেঁপাহ নাই, কিন্তু মোৰ সন্তানৰ বাবে এগৰাকী মাক বিচাৰোঁ মই। এই মাকজনী পিংকিতকৈ আৰু ভাল কোনোৱেই হ'ব নোৱাৰে। কথাবোৰ শুনি মোৰ মায়ে ক'লে, মই তোমাৰ শহুৰৰ লগত এই বিষয়ে কথা পাতিম। দেউতা ঘৰলৈ অহাত মায়ে গোটেই কথাবোৰ খোলাখুলিকৈ তেওঁক ক'লে। দেউতাই সকলো ফালে চাই বিশেষ আপত্তি নকৰিলে যদিও মাত্ৰ ভিন্দুৰ বয়সত মোতকৈ অলপ ডাঙৰ বুলি ক'লে। কিন্তু এতিয়া তাৰ বাহিৰে তেওঁৰ কোনো দুখ নাছিল। আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল মিঠুৰ, সি এতিয়াও বহুত সৰু আছিল আৰু তাক এগৰাকী মাকৰ খুবেই প্ৰয়োজন আছিল। মই ইতিমধ্যে সকলো কথা গম পাইছিলোঁ, তথাপিও মায়ে দেউতাৰ সন্মুখতে মোক মতাই মোৰ ইচ্ছাৰ কথাটো সুধিলে। সেইটো সময়ত মই হাঁ বা না একো উত্তৰ দিবলৈ পৰা নাছিলোঁ। বাৰ কথাবিলাক মনত পৰি মোৰ বহুত চকু পানী ওলাই গৈছিল আৰু সেই সময়ত মিঠু মা মা কৈ মোৰ গাত ধৰি জোকাৰি আছিল। অৱশেষত দেউতাই এই বিয়াত সন্মতি জনালে। মই এতিয়া নিয়মমাফিকভাৱে বিয়া হৈ অৰ্থাৎ ভিন্দু প্ৰীতমৰ ঘৰলৈ আহিলোঁ। মোৰ লগত মিঠু এতিয়া দেউতাকৰ ঘৰলৈ বুলি আহি গৈছিল। মোৰ হৃদয়খন এতিয়া তীব্ৰভাৱে ধপধপাই আছিল, কাৰণ মই কেতিয়াও প্ৰীতমৰ কথা ভবাই নাছিলোঁ আৰু আজি অনাকাংক্ষিতভাৱে তেওঁৰ পত্নী হৈ পৰিলোঁ। মোৰ হৃদয়খন এই মুহূৰ্তত সম্পূৰ্ণ খালী হৈ আছিল, তাত মোৰ কোনো আৱেগেই নাছিল। মই ভাবিছিলোঁ হয়তো মোৰ স্বামীয়ে মোৰ লগতো ঠিক তেনেকুৱাই কৰিব, যেনেকৈ এজন স্বামীয়ে নিজৰ পত্নীৰ লগত যি সম্বন্ধ কৰে। কিন্তু মোৰ ভাগ্যত সেয়া নহ'ল। স্বামী ঘৰত সোমোৱাৰ লগে লগে তেওঁ মোক এটা সুকীয়া কোঠা দেখুৱাই ক'লে, ইয়াত তোমাৰ কোনো অসুবিধাৰ সৃষ্টি নহ'ব, তুমি ইয়াত মিঠুৰ লগত মুকলিকৈ শুবলৈ পাৰিবা। মই তেতিয়া আচৰিত হৈ প্ৰীতমৰ মুখলৈ চাইছিলোঁ। তুমি মোৰ ঘৰলৈ কেৱল মোৰ ল'ৰাৰ মাক হিচাপে আহিছা আৰু কেতিয়াও মোৰ পত্নী হ'বলৈ চেষ্টা নকৰিবা। এই কথাষাৰি কৈ তেওঁ গুচি গ'ল। মই আচৰিত হৈ তেওঁ যোৱাৰ ফালে নীৰৱে চাই আছিলোঁ। মিঠুৱে মোৰ আঙুলিত ধৰি মা মাকৈ মাতি আছিল। মোৰ চকুৰ পৰা অহৰহ চকু পানী বৈ আহিছিল। মিঠুক বিচনাত শুৱাই ময়ো এতিয়া শুবলৈ চেষ্টা কৰিছিলোঁ,
কিন্তু মই শুবলৈ পৰা নাছিলোঁ। যি পৰিস্থিতিতেই নহওক কিয় বিয়াখনক লৈ মোৰ এটা নতুন অনুভৱ হৈছিল, কাৰণ মই প্ৰীতমক সম্পূৰ্ণ হৃদয়ে মানি লৈছিলোঁ আৰু মই তেওঁৰ পৰা সম্পূৰ্ণ এগৰাকী পত্নীৰ মৰ্যাদা বিচাৰিছিলোঁ। কিন্তু তেওঁ মোক অপমান কৰি বৰ বেয়া কাম কৰিলে আৰু মোৰ হৃদয়খন সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল। মনলৈ ভাৱ আহিছিল, ইয়াতকৈ মই আন কাৰোবাৰ লগত বিয়া হোৱা হ'লেই ভাল আছিল। অন্ততঃ আনে চাগৈ মোৰ লগত এনে ব্যৱহাৰ নকৰিলেহেঁতেন। মই এতিয়া ভাবিছিলোঁ, এই মানুহজনৰ এখন কঠোৱা হৃদয় আছে, নহ'লে মোক এনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰিলেহেঁতেন। প্ৰতিজনী ছোৱালীয়ে বিচাৰে তাইৰ জীৱনসংগীয়ে কেৱল তাইক আৰু কেৱল প্ৰথমে তাইকে ভাল পাওক। কিন্তু এতিয়া এই কথাটোৱে মোক আঘাত দিবলৈ আৰম্ভ কৰিছিল, কাৰণ বাইদেউৰ প্ৰেমৰ কথা কৈয়ে প্ৰীতমে মোক সন্তান ৰখীয়া কৰিবলৈ বিচাৰিছিল। মোৰ ইমান ত্যাগৰ পাছতো প্ৰীতমে মোক কিছু সুখ আৰু মৰম দিয়াটো তেওঁৰ কৰ্তব্য বুলি ভবা নাছিল। যেতিয়া মই ৰাতিপুৱা সাৰ পাইছিলোঁ, মই সম্পূৰ্ণ নিমাত হৈ পৰিলোঁ আৰু মই ব্ৰেকফাষ্ট বনাই টেবুলত ৰাখিছিলোঁ। প্ৰীতমে মনে মনে ব্ৰেকফাষ্ট কৰিলে যদিও মোৰ ফালে এপাকো ঘূৰি নাচালে। তেওঁৰ এই ব্যৱহাৰ দেখি মোৰ হৃদয়খনে বৰকৈ কষ্ট পাইছিল। মোৰ বাইদেউ দেখাত বহুত ধুনীয়া আছিল, কিন্তু তাতোকৈ বেছি মই ধুনীয়া আছিলোঁ। তথাপিও প্ৰীতমে মোৰ চকুলৈ এবাৰো চোৱা নাছিল। হয়তো তেওঁৰ হৃদয়ত কেৱল বাইদেউৰ প্ৰেম আৰু স্মৃতিয়ে বিৰাজ কৰিছিল। এনেকৈয়ে দিনৰ পিছত দিনবিলাক পাৰ হৈ গৈ থাকিল। মই গোটেই দিনটো ঘৰুৱা কামত ব্যস্ত হৈ পৰিলোঁ। মিঠুৰ লগত ব্যস্ত হৈ আছিলোঁ আৰু ৰাতি হ'লে বিচনাত অজানিতে কেৱল চকুলো বৈ আহিছিল। তেওঁ মোৰ ওচৰলৈ অহাটোতো দূৰৰেই কথা, মোৰ চকুলৈকে চোৱা নাছিল। কিন্তু ঘৰৰ প্ৰয়োজনীয় সকলো বস্তু আনি যোগাৰ ৰাখিছিল। খাদ্য, পানীয় আৰু কাপোৰ একোৰে অভাৱ হ'বলৈ দিয়া নাছিল। কিন্তু এই সকলোবোৰ যে এগৰাকী পত্নীৰ বাবে যথেষ্ট নহয়, তাইক স্বামীৰো মৰম লাগে, সেয়া কিন্তু তেওঁ কেতিয়াও বুজি পোৱা নাছিল। প্ৰতিগৰাকী ছোৱালীৰে এটা ইচ্ছা থাকে, যে অনুভৱ থাকে স্বামীয়ে তেওঁক ভাল পাওক, মোক সদায় প্ৰশংসা কৰি যাওক। কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা একোৱেই নহ'ল। এদিন মই নিজকে অলপ সজাব বিচাৰিছিলোঁ। মই পিন্ধিছিলোঁ এখন ধুনীয়া শাৰী, মুখৰ মেকআপ কৰি চুলিখিনি খোলা কৰি থৈছিলোঁ। এনে সময়তে প্ৰীতমে আহি মোক দেখা পালে আৰু খঙেৰে মোৰ ফালে চাই ক'লে যে, এইবোৰ পিন্ধি আছা কিয়? এনেকৈ সাজ পোছাক পিন্ধি মোৰ হৃদয়খনক আকৰ্ষণ কৰিবলৈ বিচাৰিছা নেকি তুমি? তুমি মোক দুৰ্বল বুলি নাভাবিবা। স্বামীৰ তিৰস্কাৰ শুনি মই বহুত অপমানিত হ'লোঁ। মই এতিয়া নীৰৱে কান্দিবলৈ ধৰিছিলোঁ। মই ভবা নাছিলোঁ যে প্ৰীতম অফিচৰ পৰা ইমান সোনকালে আহিব। মই কোঠালৈ গৈ কাপোৰ সলাই মাথো কান্দিবলৈ ধৰিলোঁ। তেতিয়া মোৰ লগত মিঠুও আছিল। মোক কান্দি থকা দেখি সি মোৰ ওচৰলৈ আহি মোৰ চকুৰ পৰা চকুলো মচি দিলে। মা, কি হৈছে তোমাৰ? তুমি কিয় কান্দি আছা? পাপাই তোমাক কিবা গালি পাৰিছে নেকি? পাপা, ওচৰলৈ নাযাবাচোন, মোৰ লগতে এতিয়া তুমি খেলি থাকাচোন। সি মোৰ চকু পানী মচি গালত চুমা এটা খাইছিল। মই তাক পঢ়ুৱাবলৈ যিদৰে মৰম কৰোঁ, সিও মোক তেনেদৰে আদৰ কৰি আছিল। মই এতিয়া কান্দি কান্দি সকলো মেকআপ মোহাৰি পেলালোঁ, গহনাওখিনি খুলি পেলাইছিলোঁ। মোৰ লিপষ্টিকটো মোৰ গোটেই মুখত বিয়পি পৰিছিল আৰু কাজলটো চকু পানীৰ সৈতে মোৰ গালত উপনীত হৈছিল। সেইটো সময়ত মোৰ মিঠুৰ প্ৰতি কোনো অনুভৱ নাছিল, বৰং তাৰ ওপৰত মোৰ খংহে উঠিছিল। এনে লাগিছিল যেন মিঠু মোৰ জীৱনলৈ নহা হ'লে হয়তো আজি মোৰ এনে গতি নহ'লহেঁতেন। মিঠুৱে মোক এনে এটা অৱস্থাত দেখি মোৰ মুখখন তাৰ সৰু সৰু হাত দুখনেৰে চাফা কৰিবলৈ ধৰিছিল আৰু ক'লে যে, মা, তুমি এটা মৰম লগা ভূত হৈ পৰিছা। ৰ'বা, মই এতিয়াই তোমাৰ মুখখন চাফা কৰি দিম। নহ'লে তোমাক দেখি পাপাই ভয় খাব আৰু তোমাৰ লগত কাজিয়া কৰিব। তাৰ কথা শুনি দুখৰ মাজতো মোৰ মুখত হাঁহি বিয়পি পৰিল আৰু মিঠুক সাৱটি বিচনাতে শুই পৰিছিলোঁ। সেইদিনাৰ পাছত মই আৰু কেতিয়াও এনেদৰে নিজকে সজাবলৈ চেষ্টা কৰা নাছিলোঁ। এনেদৰে সময়বিলাক এতিয়া পাৰ হৈ গৈছিল। সেইদিনা মোৰ জন্মদিন আছিল। মনলৈ কি ভাৱ আহিছিল মই বুজিব পৰা নাছিলোঁ। মই মোৰ পচন্দৰ ৰঙা ৰঙৰ শাৰী এখন পিন্ধি চুলিখিনি খোলা ৰাখিলোঁ। প্ৰীতম অফিচলৈ গ'ল আৰু মিঠুৰ স্কুল বন্ধৰ বাবে সি মোৰ ওচৰতে মোবাইলটো চাই আছিল। ইচ্ছা কৰিয়ে মই মুখত লঘু মেকআপ লগাই ল'লোঁ। কেতিয়াবা মিঠুৰ ওপৰত মোৰ বহুত খং উঠে, যদিও পিছ মুহূৰ্ততে ভাবোঁ দেউতাকৰ কাৰণে মই মিঠুকনো কিয় শাস্তি দিম। সেইদিনা মই সাজু হৈ বহি থাকোঁতে মিঠুৱে মনে মনে মোৰ ফটো মোবাইলত তুলি প্ৰীতমৰ নম্বৰত পঠিয়াই দিলে। তাৰ এই কাণ্ডৰ বিষয়ে মই সম্পূৰ্ণ অজ্ঞাত আছিলোঁ। আজি মোৰ লুচি আৰু পনীৰ খাবলৈ মন গ'ল আৰু মই পাকঘৰলৈ গৈ পনীৰ ভাজি বনাবলৈ ধৰিলোঁ। আমি দুয়োটাই লুচি পনীৰ ভাজি খাই বহি থাকোঁতে হঠাৎ প্ৰীতমে খঙেৰে ঘৰৰ ভিতৰলৈ সোমাই আহিল। মোক ইমান সাজু হৈ থকা দেখি মোৰ সন্মুখতে তেওঁৰ মোবাইলটো দলিয়াই দি খঙেৰে ক'লে, এই থাৰ্ড ক্লাছ কামবোৰ কৰিবলৈ তোমাৰ অলপো লাজ নালাগিলনে? মই অফিচৰ মিটিঙত ব্যস্ত হৈ আছোঁ আৰু তুমি ঘৰত বাৰে বাৰে তোমাৰ ফেশ্বন দেখুৱাই ফটো মাৰি মোলৈ পঠিয়াই আছা। মই তোমাক কিমানবাৰ কৈছোঁ যে মোৰ সন্মুখত এনে আচৰণ কেতিয়াও নকৰিবা। কাৰণটো হ'ল তোমাৰ প্ৰতি মোৰ কোনো ফিলিংছেই নাই। মনত ৰাখিবা, মই বিমূৰত পৰিহে তোমাক বিয়া পাতিলোঁ। মোৰ ল'ৰাৰ মাক হৈ থাকিবা তুমি আজীৱন।
ইয়াতকৈ বেছি আৰু একোৱেই আশা নকৰিবা। মই তেওঁৰ মুখলৈ ভেবা লাগি চাই থাকিলোঁ, কাৰণ তেওঁ কি কথা কৈ আছে সেইটো সময়ত মই একো বুজিব পৰা নাছিলোঁ। মই নিমাত হৈ থকা দেখি তেওঁ মোৰ হাতখন জোৰেৰে খামুচি ধৰিলে আৰু মই কাপোৰৰ লগত মিলাই পিন্ধা কাছৰ খাৰুবিলাক ভাগি সিঁচৰিত হৈ পৰিছিল। সেইটো সময়ত মিঠুৱে ভয় খাই মোৰ আঁৰত লুকাই পৰিছিল। মই এতিয়া সেইবিলাক একো বুজিব নোৱাৰিছিলোঁ আৰু সেইবাবে মই নীৰৱে কান্দিবলৈ ধৰিছিলোঁ। মোৰ এতিয়া কি ফটো প্ৰীতমৰ নম্বৰত পঠোৱা হৈছিল সেইটোও মই গম পোৱা নাছিলোঁ। প্ৰীতমৰ খঙৰ লক্ষ্য আছিলোঁ মই। হয়তো তেওঁ মই নিজৰ ইচ্ছা অনুসৰি কাপোৰ পিন্ধা, নিজৰ পচন্দৰ খাদ্য খোৱা এইবোৰ মুঠেই ভাল পোৱা নাছিল। মোৰ বাবে যেন এই সকলোবোৰ নিষিদ্ধ হৈ পৰিছিল। মই মোৰ কোঠাতে সোমাই বিচনাত পৰি মনৰ হেঁপাহেৰে কান্দিবলৈ ধৰিলোঁ। ইমান দিনে মোৰ আৱেগ আৰু মোৰ ইচ্ছাক দমন কৰি সকলো ত্যাগ কৰাৰ পাছতো প্ৰীতমে অলপো মোৰ হৃদয়ৰ কথাটো বুজিবলৈ চেষ্টা নকৰিল। সেইদিনা মই গোটেই নিশা কোঠাটোৰ ভিতৰতে সোমাই থাকিলোঁ। মিঠুৱে বাৰম্বাৰ দুৱাৰত ঢকিয়াই মাতি থাকিলে যদিও মই দুৱাৰখন খোলা নাছিলোঁ। পিছদিনা ৰাতিপুৱা মই কোঠাৰ পৰা ওলাই আহিলোঁ। ওলোৱাৰ সময়ত মোৰ মনোভাৱ সম্পূৰ্ণ সলনি হৈ গৈছিল। প্ৰীতমে মোৰ ফালে ঘূৰি চাই আছিল। তেওঁ ভাবিছিল যে হয়তো মই কিবা এটা ক'ম, হয়তো মিঠুৰ লগত কিবা এটা কৰিম বা বেয়া আচৰণ কৰিম, যাতে তেওঁ মোক বকিবলৈ আৰু এটা সুযোগ পাব। কিন্তু মই সম্পূৰ্ণ নিমাত হৈ পৰিলোঁ। মোৰ মন মগজুত এতিয়া খেলিমেলিৰ সৃষ্টি হ'বলৈ ধৰিছিল যে মই মাত্ৰ মিঠুৰ মাক, আৰু সেইবাবে ইয়াত মোৰ কাম কেৱল মিঠুক চোৱা চিতা কৰা হ'ব। মোৰ বয়সৰ ছোৱালীবোৰে মনে বিচৰা ধৰণে সকলো মৰম, সকলো আৱেগ, সকলো সপোনক মই হত্যা কৰি পেলালোঁ। মই এতিয়া মৰমেৰে মিঠুক ব্ৰেকফাষ্ট খুৱাই দিলোঁ আৰু তাৰ পাছত স্কুলত থৈ আহিলোঁগৈ। ইয়াৰ পাছত ঘৰুৱাৰ সকলো কাম কৰি শেষ হৈ গ'ল। মায়ে মোৰ লগত দি পঠিওৱা মোৰ সকলো নতুন চুট আৰু দামী যোৰা কাপোৰ, অলংকাৰ সকলোবোৰ জুই লগাই দিছিলোঁ। নিজৰ প্ৰতি মনোযোগ এতিয়া দিয়া বন্ধ কৰি দিলোঁ। বহু দিনলৈকে মই মোৰ চুলি কচাও ভালদৰে আঁচুৰি লোৱা নাছিলোঁ। মিঠুৰ লগতে প্ৰীতমৰ প্ৰতিটো দায়িত্ব পালন কৰিছিলোঁ, যদিও প্ৰীতমে কেতিয়াও মোৰ লগত কথা পতাৰ প্ৰয়োজন বোধ কৰা নাছিল। মই মাথো যন্ত্ৰৰ দৰে নীৰৱে সকলো কাম কৰি গৈছিলোঁ। মই অনুভৱ কৰিলোঁ যে মই মনে মনে কাম কৰি থকা দেখি আজিকালি প্ৰীতমে মোৰ লগত কথা পাতিবলৈ সুযোগ বিচাৰি ফুৰে। কিন্তু মই হয় বা নহয় উত্তৰ দিয়ে আঁতৰি যাওঁ। সেইবাবে তেওঁ পুনৰ মোক কিবা এটা ক'বলৈ সাহস কৰা নাছিল। এইটো সঁচা যে মোৰ আৱেগবোৰ বহু আগতেই এতিয়া মোৰ শেষ হৈ গৈছিল। এতিয়া ঘৰুৱা কাম কৰি যি সময়কণ পাওঁ মিঠুক পঢ়োৱাত ব্যস্ত হৈ পৰোঁ। মোৰ সৌন্দৰ্য বজাই ৰখাৰ প্ৰতিও মোৰ আকৰ্ষণ নাছিল। অলংকাৰৰ কথাটো মই ইতিমধ্যে পাহৰিয়ে গৈছিলোঁ। যিকোনো উৎসৱ বা পূজাত আজিলৈকে মই নতুন কাপোৰ পিন্ধি ওলাই যোৱা নাছিলোঁ। হয়তো এতিয়া প্ৰীতমে মোক লক্ষ্য কৰিছিল আৰু এদিন হঠাতে বজাৰ কৰিবলৈ লগ লৈছিল। কিন্তু কামৰ অজুহাত দেখুৱাই মই তেতিয়া যোৱা নাছিলোঁ। প্ৰীতম যেতিয়া মিঠুৰ লগত বজাৰ কৰি ঘূৰি আহিছিল, তেওঁক তেতিয়া বহুত সুখী যেন লাগিছিল। মোৰ ওচৰলৈ আহি মোৰ ফালে এটা টোপোলা আগবঢ়াই দিছিল। ইমান বছৰৰ পিছত মোৰ বাবে কি উপহাৰ আনিছে তাক লৈ মই আচৰিত হৈছিলোঁ। তাৰপিছত কোনো অনুভৱ নোহোৱাকৈ খুলি দেখিলোঁ যে তাত ৰঙা ৰঙৰ কাছৰ ধুনীয়া খাৰু আছিল। মই তেওঁক সুধিলোঁ যে এইবোৰ কিয় আনিছা, কাৰ বাবে আনিছে? প্ৰীতমে আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে আৰু ক'লে, মই মোৰ ল'ৰাৰ মাকৰ বাবে আনিছোঁ, তোমাৰ বাবে লৈ আনিছোঁ। তোমাৰ প্ৰিয় ৰংটো ৰঙা, সেইবাবে মই তোমালৈ আনি দিছোঁ। যেতিয়া মই চকু দুটা ওপৰলৈ তুলি তেওঁৰ ফালে চালোঁ, তেতিয়া তেওঁ খন্তেক সময়ৰ বাবে তেওঁৰ চকুত এটা অদ্ভুত আকৰ্ষণ অনুভৱ কৰিছিলোঁ। কিন্তু নিশ্চিতভাৱে কিবা এটাই যেন মোক আঁতৰি যাবলৈ বাধ্য কৰালে। হয়তো তেওঁ বছৰ বছৰ ধৰি উপলব্ধি কৰিব নোৱাৰাৰ বাবেই মোৰ দৰে এজনী জীৱন্ত নাৰীৰ মৃত্যু হৈছিল। হয়, তেওঁৰ জীৱনত আন এগৰাকী নাৰী আছিল, সেইবাবে তেওঁ ঘৰত বৈধ সম্পৰ্কত থকাৰ পিছতো আমি ইজনে সিজনৰ পৰা আঁতৰি আছিলোঁ, কাৰণ তেওঁ এতিয়াও মোৰ বাইদেউক পাহৰা নাছিল। হয়তো এতিয়া মোৰ প্ৰতি থকা প্ৰেম তেওঁৰ হৃদয়ত জাগ্ৰত হ'বলৈ আৰম্ভ কৰিছিল। কিন্তু এতিয়া মোৰ হৃদয়ত এনেকুৱা প্ৰেম, উপহাৰ, চখ এইবোৰ প্ৰতি কোনোৱেই গুৰুত্ব নোহোৱা হৈ পৰিছিল। বহাগ বিহুৰ সময়ত মই ঘৰৰ কামতে ব্যস্ত হৈ আছিলোঁ। মোৰ মা দেউতা, পৰিয়ালৰ মানুহ আমাৰ ঘৰলৈ বুলি আহিছিল। পেহীৰ ছোৱালীহঁতে মোক কৈছিল, তোমাৰ বয়সৰ ছোৱালী এতিয়া সন্তানৰ মাক হ'ল। সকলোৱে নিজকে ইমান ধুনীয়াকৈ ৰাখিছে, কিন্তু তুমি কিয় এনেদৰে উদাসীন হৈ পৰিছা? কেৱল ঘৰৰ কামতে সদায় ব্যস্ত হৈ থাকিবা নেকি? মিঠুচোন ডাঙৰেই হ'ল, নিজৰ কথাবিলাকো অলপ ভাবি সাজু হ'বলৈ সময় হ'ল। আজি আকৌ প্ৰীতমে হাঁহি হাঁহি মোৰ ফালে চাই সাজু হোৱা বুলি ক'লে। ঘৰৰ আলহী যোৱাৰ পাছত মই পুনৰ ঘৰুৱা কামত ব্যস্ত হৈ পৰিলোঁ। ৰাতি মিঠু টোপনি যোৱাৰ পাছত প্ৰীতম আকস্মিকভাৱে মোৰ ওচৰলৈ আহিল আৰু মোৰ হাত দুখনত ধৰিছিল। ইমান বছৰে মই কেনেকৈ কিটো অৱস্থাত জীয়াই আছিলোঁ এবাৰো তুমি মোৰ খবৰ নল'লা। তুমি মোক কেতিয়াও গুৰুত্ব দিবলৈ চেষ্টাই নকৰিলা আৰু আজি তুমি মোৰ কাষলৈ আহিছা। এই বুলি কৈ মই মোৰ হাত দুখন তেওঁৰ হাতৰ পৰা আঁতৰাই পেলালোঁ। প্ৰীতমে তেতিয়া মৰমেৰে ক'লে, চোৱা পিংকি, মই তোমাৰ লগত বহুত বেয়া আচৰণ কৰিছিলোঁ।
আচলতে মই তোমাৰ বাইদেউৰ প্ৰেমত অন্ধ হৈ পৰিছিলোঁ আৰু তুমিও জানা যে তোমাৰ বাইদেউৰ জীৱনত মোৰ গুৰুত্ব কিমান। আমি দুয়োৱে ইজনে সিজনৰ প্ৰতি প্ৰাণ দিবলৈ সাজু হৈ পৰিছিলোঁ। তাই এইদৰে মোক এৰি যোৱাত মোৰ হৃদয়ত গভীৰ প্ৰভাৱ পৰিছিল। তোমাৰ বাইদেউক লৈ মই সম্পূৰ্ণ পাগল হৈ পৰিছিলোঁ, যাৰ বাবে মই তোমাক অধিকাৰ দিও সকলো পাহৰি গ'লোঁ। কিন্তু সময়ৰ লগে লগে মই এতিয়া বুজি পাইছোঁ, মই তোমাক ভাল পাবলৈ আৰম্ভ কৰিছোঁ। মই তোমাৰ লগত মোৰ সম্পৰ্কত আগবাঢ়ি যাব বিচাৰোঁ। এই বুলি কৈ তেওঁ লাহে লাহে মোৰ ওচৰ চাপিবলৈ ধৰিলে। মই তেওঁৰ কথাৰ অৰ্থটো এতিয়া বুজি পাইছিলোঁ, কিন্তু এতিয়া মোৰ আৱেগবোৰ একেবাৰে নোহোৱা হৈ পৰিছিল। মই বিচনাৰ পৰা নামি থিয় হৈ গ'লোঁ। নাই, মোৰ হৃদয়ত এতিয়া কোনো আৱেগ আৰু অনুভূতি নাই, এই বুলি মই তেওঁক ক'বলৈ ধৰিলোঁ। এটা সময়ত ভগৱানৰ ওচৰত তোমাৰ বাবে মই প্ৰাৰ্থনা কৰিছিলোঁ যে তুমি মোৰ এজন ভাল স্বামী হ'বা বুলি। ময়ো তোমাৰ কোলাত থাকিবলৈ হাহাকাৰ কৰি আছিলোঁ, কিন্তু কোনেও মোক বুজি নাপালে। এতিয়া মোৰ এই অনুভৱবোৰ একেবাৰে মৰি শেষ হৈ গৈছে। তুমি মোৰ লগত মৰমেৰে কথা পতাটো বাদেই তুমি মোৰ ফালে মূৰো তুলি চোৱা নাছিলা। বাৰম্বাৰ তিৰস্কাৰ কৰিলা যে মই মিঠুৰ মাক আৰু চিৰদিন মিঠুৰ মাক হৈ থাকিব লাগে বুলি। সেইবাবে এতিয়া মই তোমাৰ কথাবিলাকেই মানি লৈছোঁ, কাৰণ মোৰ সকলো আৱেগ এতিয়া চাই লৈ পৰিণত হৈ গৈছে। এতিয়া তুমি মোক সুখদায়ক ৰঙীন জীৱনৰ সপোন দেখুৱাইছা আৰু মোক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছা, তোমাৰ লগত নতুন জীৱন আৰম্ভ কৰিব লাগে বুলি। কিন্তু তোমাৰ এই ইচ্ছাক সুখী কৰিব পৰাকৈ মোৰ হৃদয়খন এতিয়া মৰি গৈছে। যদিহে তোমাৰ ভিতৰত আৱেগ জাগ্ৰত হৈছে আৰু যদিহে তুমি আভ্যন্তৰীণ আৱেগবিলাক ঠাণ্ডা কৰিবলৈ বিচাৰা, তেনেহ'লে অন্য এগৰাকী মহিলাক বিয়া কৰাই লোৱা, যিয়ে তোমাৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিবলৈ পাৰিব। মোৰ ফালৰ পৰা তোমাৰ সম্পূৰ্ণ স্বাধীনতা আছে, তুমি তৃতীয়বাৰৰ বাবে বিয়া পাতিবলৈ পাৰিবা। মই কেৱল এতিয়া মিঠুৰ মাক আৰু তাৰ বাদে একোৱেই নহয়। এইদৰে কোৱাৰ পাছত মই কোঠাৰ পৰা ওলাই আহি বেলকনিলৈ গুচি গ'লোঁ। কিছু সময়ৰ পাছত প্ৰীতমো কোঠাৰ পৰা ওলাই আহিল। বেলকনিত থিয় হৈ বহু সময় ধৰি ওলাই অহা চকুপানীবোৰ বৰ কষ্টৰে দমন কৰি থাকিলোঁ। কিয় জানো মই ইচ্ছা কৰিলেও নিজৰ মাজত তেওঁৰ প্ৰতি অনুভূতি জাগ্ৰত কৰিবলৈ পৰা নাছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।